ओम नमः शिवाय ओम नमः शिवाय ओम नमः शिवाय। सुप्रभात बंधुসকল, পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰো শক্তি আসাম ইউটিউব চেনেললৈ। বন্ধুসকল, আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফলসমূহ। বন্ধুসকল, আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এই এটা ছাবস্ক্ৰাইবৰে মোৰ মনোবল বৃদ্ধি কৰে এই ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াবলৈ। আজি হৈছে ইংৰাজীৰ 16 আগষ্ট 2025, অসমীয়াৰ 30 শাওন, শনিবাৰ, কৃষ্ণপক্ষ, তিথি অষ্টমী তিথি, নক্ষত্ৰ কৃতিকা নক্ষত্ৰ, চন্দ্ৰ মেঘ ৰাশিত আছে। ৰাহুকাল সময় পুৱা 9 বজাৰ পৰা 10:30 মিনিটলৈ। শুভ সময় দুপৰীয়া 1:44 পৰা 4:44 মিনিটলৈ। যাত্ৰাৰ শুভ দিশ হৈছে দক্ষিণ দিশ, যাত্ৰাৰ অশুভ দিশ পূব দিশ। যদি পূব দিশত যাত্ৰা কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে, তেন্তে ঘিউ খাই যাত্ৰা আৰম্ভ কৰিব, তেতিয়া আপোনাৰ দিশাচুল দুখ পৰিহাৰ হ'ব। আজি শুভ ফল পোৱা ৰাশিসমূহ হৈছে মেঘ ৰাশি, মিথুন ৰাশি, কৰ্কট ৰাশি, তুলা ৰাশি, বৃশ্চিক ৰাশি আৰু কুম্ভ ৰাশি। আজি সাৱধান হ'বলগীয়া ৰাশিসমূহ হৈছে বৃষ ৰাশি, কন্যা ৰাশি আৰু মকৰ ৰাশি। আজি জ্যোতিষৰ মহান সমাধান হৈছে শনিবাৰে আপুনি জোতা চপ্পল দান কৰিলে শনিৰ কুপ্ৰভাৱ দূৰ হয়। কিন্তু মনত ৰাখিব, এই দিনটোত জোতা চপ্পল উপহাৰ হিচাপে গ্ৰহণ কেতিয়াও নকৰিব। আজি দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশি। মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। আজি মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে এটা উৎসাহজনক আৰু গতিশীল দিন হ'ব। মংগল গ্ৰহৰ শক্তিশালী প্ৰভাৱৰ বাবে আপোনাৰ মনত নতুন উদ্যম আৰু আত্মবিশ্বাস থাকিব। নতুন প্ৰকল্প আৰম্ভ কৰাৰ বাবে এইটো এটা শুভ দিন হ'ব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ আৱেগিক দিশটো প্ৰকাশ কৰাৰ সুযোগ পাব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। বিবাহিত জীৱনত সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব পাৰিব। ব্যক্তিগত জীৱনত আজি আপুনি স্থিৰতা অনুভৱ কৰিব। পৰিয়ালৰ সৈতে সময় কটোৱাটোৱে আপোনাক মানসিক শান্তি প্ৰদান কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এই দিনটো উৎকৃষ্ট হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশৰ পৰা আজি সাৱধান হ'ব লাগিব। চকুৰ সমস্যা, মাথা বিষৰ সম্ভাৱনা আছে। প্ৰচুৰ পৰিমাণে পানী খাওক আৰু বিশ্ৰাম লওক। আৰ্থিক দিশত আজি মধ্যমীয়া দিন। অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক। বিনিয়োগৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয় হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ নেতৃত্বৰ গুণ প্ৰকাশ পাব। নতুন দায়িত্ব লোৱাৰ সম্ভাৱনা দেখা যায়। সহকৰ্মীৰ সৈতে সমন্বয় ৰক্ষা কৰক। শুভ সংখ্যা হৈছে 1, শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ৰঙা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে মংগল গ্ৰহৰ শান্তিৰ বাবে ৰঙা মচুৰ দালি দান কৰক বা হনুমান মন্দিৰত প্ৰাৰ্থনা কৰক। ইয়াৰ পিছত ৰাশি বৃষ ৰাশি। বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। শুক্ৰৰ প্ৰভাৱত বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি শান্তিপূৰ্ণ আৰু সৃজনশীল দিন হ'ব। আপোনাৰ ধৈৰ্যই আজি ফল দিব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি আপুনি সংগীৰ সৈতে গভীৰ আৱেগিক সংযোগ অনুভৱ কৰিব। অবিবাহিতসকলৰ বাবে নতুন প্ৰেমৰ আৰম্ভণিৰ সম্ভাৱনা দেখা যায়। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাটোৱে আপোনাক সুখী কৰিব। ঘৰুৱা কামত মনোনিৱেশ কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি গৱেষণাৰ ক্ষেত্ৰত সফলতা লাভৰ সম্ভাৱনা আছে। নতুন বিষয় শিকিবলৈ আগ্ৰহ হ'ব। স্বাস্থ্য ভালে থাকিব, তথাপি পেটৰ সমস্যাৰ পৰা সাৱধান হওক। সুষম খাদ্য গ্ৰহণ কৰক। আৰ্থিকভাৱে আজি স্থিতিশীল হ'ব। অপ্ৰত্যাশিত লাভৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা হ'ব। সৃজনশীল কামত জড়িত সকলে বিশেষ সফলতা লাভ কৰিব। শুভ সংখ্যা হৈছে 6, শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বগা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰৰ শান্তিৰ বাবে শুক্ৰবাৰে দৈ বা মিঠাই দান কৰক। ইয়াৰ পিছত ৰাশি হৈছে মিথুন ৰাশিৰ। মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। বুধৰ প্ৰভাৱত মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজি যোগাযোগ আৰু বুদ্ধি বৃত্তিক কামৰ বাবে উৎকৃষ্ট দিন।
আপোনাৰ সৃজনশীলতা আজি শিখৰত থাকিব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ কথাৰ মাধুৰ্যই সংগীক আকৰ্ষিত কৰিব। অবিবাহিতসকলৰ বাবে নতুন পৰিচয়ৰ সম্ভাৱনা আছে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বন্ধু বান্ধৱৰ সৈতে সময় কটোৱাটোৱে আপোনাক আনন্দ দিব। সামাজিক অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ আহিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে নতুন বিষয় শিকিবলৈ আজি এটা ভাল দিন হ'ব। পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে মনোযোগ বজাই ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা বিৰত থাকক। ধ্যান আৰু যোগাসন কৰিলে উপকাৰ পাব। আৰ্থিক অৱস্থা আৰ্থিকভাৱে সাৱধান হওক। অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ যোগাযোগ দক্ষতা সফলতা কঢ়িয়াই আনিব। আপোনাৰ যি যোগাযোগ দক্ষতা সেয়াই সফলতা কঢ়িয়াই আনিব। নতুন প্ৰকল্পত জড়িত হ'ব পাৰে। শুভ সংখ্যা হৈছে 5। শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে বুধৰ শান্তিৰ বাবে গণেশৰ পূজা কৰক আৰু সেউজীয়া কাপোৰ দান কৰক। ইয়াৰ পিছত ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। কৰ্কট ৰাশিৰ জাতকৰ বাবে চন্দ্ৰৰ প্ৰভাৱত আজি আৱেগিকভাৱে সংবেদনশীল দিন হ'ব। আপোনাৰ মন শান্ত ৰাখিবলৈ চেষ্টা কৰক। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে মধুৰ সম্পৰ্ক বজাই ৰাখিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ আৰম্ভণিৰ সম্ভাৱনা দেখা যায়। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাটোৱে আপোনাক মানসিক শান্তি দিব। ঘৰুৱা কামত মনোযোগ দিয়ক। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বজাই ৰাখিবলৈ চেষ্টা কৰক। গুৰুত্বপূৰ্ণ বিষয়ৰ পুনৰাবৃত্তি কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যাৰ পৰা সাৱধান হওক। হালধীয়া আপুনি মছলাযুক্ত খাদ্য গ্ৰহণ নকৰিব। পানীৰ পৰিমাণ বঢ়াওক। আৰ্থিক দিশত আজি স্থিতিশীল দিন হ'ব। বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হওক। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। সহকৰ্মীৰ সৈতে সহযোগিতা আপুনি বজাই ৰাখিবলৈ চেষ্টা কৰক। শুভ সংখ্যা হৈছে 2। শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বগা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে চন্দ্ৰৰ শান্তিৰ বাবে শিৱলিংগত দুগ্ধাভিষেক কৰক। ইয়াৰ পিছত ৰাশি সিংহ ৰাশি। সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। সূৰ্যৰ প্ৰভাৱত সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি আত্মবিশ্বাসেৰে ভৰা দিন হ'ব। আপোনাৰ নেতৃত্বৰ গুণ প্ৰকাশ পাব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ মনোমোহা স্বভাৱে সংগীক আকৰ্ষিত কৰিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ আৰম্ভ হোৱাৰ সম্ভাৱনা দেখা যায়। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাটোৱে আপোনাক সুখী কৰিব। সমাজত কামত আপুনি অংশগ্ৰহণৰ সুযোগ আজি আহিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ ক্ষেত্ৰত সফলতা লাভৰ সম্ভাৱনা দেখা যায়। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আজি এটা ভাল দিন। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব, তথাপি পিঠিৰ বিষৰ পৰা সাৱধান হওক। নিয়মিত ব্যায়াম কৰক। আৰ্থিকভাৱে আজি দিনটো ভাল হ'ব। নতুন বিনিয়োগৰ সম্ভাৱনা আছে। কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টাৰ প্ৰশংসা হ'ব। নতুন দায়িত্ব লোৱাৰ সম্ভাৱনা দেখা যায়। শুভ সংখ্যা হৈছে 1। শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সোণালী ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্যৰ শান্তিৰ বাবে তামৰ পাত্ৰত জল অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। বুধৰ প্ৰভাৱত কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজি বিশ্লেষণাত্মক আৰু ফলপ্ৰদ দিন হ'ব। আপোনাৰ কামৰ প্ৰতি নিষ্ঠাই সফলতা কঢ়িয়াই আনিব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে স্থিৰ সম্পৰ্ক বজাই ৰাখিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ আৰম্ভণিৰ সম্ভাৱনা আছে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাটোৱে আপোনাক সুখী কৰি তুলিব। ঘৰুৱা কামত মনোযোগ দিয়ক। আজি শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি হ'ব। গৱেষণাৰ ক্ষেত্ৰত থকা যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকে সফলতা লাভৰ সম্ভাৱনা দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব, তথাপি হজমৰ সমস্যাৰ পৰা সাৱধান হওক। সুষম খাদ্য গ্ৰহণ কৰক আৰু আৰ্থিক অৱস্থা আৰ্থিকভাৱে স্থিতিশীল হ'ব। অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক। কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত আপোনাৰ বিশ্লেষণাত্মক ক্ষমতাৰ প্ৰশংসা হ'ব। নতুন প্ৰকল্পত জড়িত হ'ব পাৰে। শুভ সংখ্যা হৈছে 5। শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে বুধৰ শান্তিৰ বাবে গণেশৰ পূজা কৰক। ইয়াৰ পিছত ৰাশি তুলা ৰাশি। তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে শুক্ৰৰ প্ৰভাৱত আজি সমন্বয়ৰ শান্তিৰ দিন হ'ব। আপোনাৰ কূটনৈতিক ক্ষমতাই সফলতা কঢ়িয়াই আনিব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে মধুৰ সম্পৰ্ক বজাই ৰাখিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখা যায়। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাটোৱে আপোনাক সুখী কৰি তুলিব। সামাজিক কামত অংশগ্ৰহণৰ সুযোগ আহিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বজাই ৰাখিবলৈ চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব, তথাপি মানসিক চাপৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক। ধ্যান আৰু
ধ্যান কৰিলে আপুনি উপকাৰ লাভ কৰিব। আৰ্থিক অৱস্থা আৰ্থিকভাৱে আজি এটা মধ্যমীয়া দিন। বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হওক। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ কূটনৈতিক ক্ষমতাৰ প্ৰশংসা হ'ব। সহকৰ্মীৰ সৈতে সমন্বয় বজাই ৰাখক। শুভ সংখ্যা হৈছে 6। শুভ সময় হৈছে সন্ধিয়া 4 বজাৰ পৰা 6 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে গোলাপী ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰৰ শান্তিৰ বাবে শুক্ৰবাৰে দৈ বা মিঠাই দান কৰক। বৃশ্চিক ৰাশি জাতক জাতিকাৰ বাবে আজি সামগ্ৰিক প্ৰভাৱ হ'ব। মংগলৰ প্ৰভাৱত বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজি তীব্ৰ আৰু গভীৰ চিন্তাধাৰাৰ দিন হ'ব। আপোনাৰ সংকল্পই সফলতা কঢ়িয়াই আনিব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে গভীৰ আৱেগিক সংযোগ অনুভৱ কৰিব পাৰে। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখা যায়। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাতে আপোনাক মানসিক শান্তি দিব। ঘৰুৱা কামত মনোযোগ দিয়ক। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ গৱেষণাৰ ক্ষেত্ৰত সফলতা লাভৰ সম্ভাৱনা দেখা যায়। পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে মনোযোগ বজাই ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশৰ পৰা সাৱধান হওক। হৃদযন্ত্ৰৰ সমস্যাৰ পৰা বিৰত থাকক। নিয়মিত ব্যায়াম কৰক। আৰ্থিক অৱস্থা আৰ্থিকভাৱে স্থিতিশীল দিন হ'ব। অপ্ৰয়োজনীয় খৰচৰ পৰা আপুনি বিৰত থাকিবলৈ চেষ্টা কৰক। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ সংকল্পৰ প্ৰশংসা হ'ব। নতুন প্ৰকল্পত জড়িত হ'ব পাৰে। শুভ সংখ্যা হৈছে 9। শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে মেৰুণ ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে মংগলৰ শান্তিৰ বাবে হনুমান চালিচা পাঠ কৰক। ইয়াৰ পিছত ৰাশি হৈছে ধনুৰাশি সামগ্ৰিক প্ৰভাৱ। ধনুৰাশিৰ জাতক জাতিকাৰ বাবে বৃহস্পতিৰ প্ৰভাৱত আজি সৃজনশীল আৰু সম্ভাৱনাৰে ভৰা এটা দিন হ'ব। আপোনাৰ আশাবাদী স্বভাৱে সফলতা কঢ়িয়াই আনিব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে মধুৰ সম্পৰ্ক বজাই ৰাখিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক সম্ভাৱনা দেখা যায়। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাতে আপোনাক সুখী কৰি তুলিব। সামাজিক কামত অংশগ্ৰহণৰ আজি সুযোগ আহিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত সফলতা লাভৰ সম্ভাৱনা আছে। নতুন বিষয় শিকিবলৈ আগ্ৰহী হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব, তথাপি মানসিক চাপৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক। ধ্যান কৰিলে উপকাৰ লাভ কৰিব। আৰ্থিক অৱস্থা আৰ্থিকভাৱে মধ্যমীয়া দিন হ'ব। অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীলতাৰ প্ৰশংসা হ'ব। নতুন প্ৰকল্পৰ লগত জড়িত হ'ব পাৰে। শুভ সংখ্যা হৈছে 3। শুভ সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে বৃহস্পতিৰ শান্তিৰ বাবে হালধীয়া কাপোৰ দান কৰক। ইয়াৰ পিছত ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি শনিৰ প্ৰভাৱত আজি শৃংখলাবদ্ধ আৰু পৰিশ্ৰমী এটা দিন হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰমে সফলতা কঢ়িয়াই আনিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে স্থিৰ সম্পৰ্ক বজাই ৰাখিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখা যায়। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাতে আপোনাক সুখী অনুভৱ কৰিব। ঘৰুৱা কামত মনোযোগ দিয়ক। আজি শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব। পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আজি এটা ভাল দিন। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব, তথাপি হাড়ৰ সমস্যাৰ পৰা সাৱধান হওক। নিয়মিত ব্যায়াম কৰক। আৰ্থিক অৱস্থা আৰ্থিকভাৱে স্থিতিশীল হ'ব। নতুন বিনিয়োগৰ সম্ভাৱনা আছে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ প্ৰশংসা হ'ব। নতুন দায়িত্ব লোৱাৰ সম্ভাৱনা দেখা যায়। শুভ সংখ্যা হৈছে 8। শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ক'লা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ শান্তিৰ বাবে শনিবাৰে ক'লা তিল দান কৰক। আজি দিনটোৰ দৈনিক ৰাশিফলৰ শেষৰটো ৰাশিফল কুম্ভ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। শনি আৰু ৰাহুৰ প্ৰভাৱত কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি নেতৃত্ব নতুনত্ব আৰু সৃজনশীলতাৰ দিন হ'ব। আপোনাৰ চিন্তাধাৰা স্পষ্ট হ'ব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৈতে মধুৰ সম্পৰ্ক বজাই ৰাখিব। অবিবাহিতসকলৰ নতুন সম্পৰ্কৰ সম্ভাৱনা দেখা যায়। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাতে আপোনাক সুখী অনুভৱ কৰি তুলিব। সামাজিক কামত আপুনি অংশগ্ৰহণৰ সুবিধা আজি লাভ কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত সফলতাৰ লাভৰ সম্ভাৱনা আছে। নতুন বিষয় শিকিবলৈ আগ্ৰহী হ'ব। স্বাস্থ্য ভাল থাকিব, তথাপি দাঁতৰ সমস্যাৰ পৰা সাৱধান হওক। নিয়মিত ব্যায়াম কৰক। আৰ্থিক অৱস্থা আৰ্থিকভাৱে আজি স্থিতিশীল দিন হ'ব। অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিবলৈ আপুনি চেষ্টা কৰাটো আপোনাৰ বাবে উপযোগী হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীলতাৰ প্ৰশংসা হ'ব। নতুন প্ৰকল্পত আপুনি জড়িত হ'ব পাৰে। শুভ সংখ্যা হৈছে 4। শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ শান্তিৰ বাবে শনিবাৰে শনি মন্দিৰত প্ৰাৰ্থনা কৰক। বন্ধুসকল, আজিৰ দৈনিক ৰাশিফল আছিল ইমানে। আশা কৰোঁ আপোনালোকৰ দিনটো আজি শুভ হওক তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম।